নমস্কাৰ প্ৰিয় দৰ্শক ষ্টুডিঅ'ত নয়না শইকীয়া শিক্ষা বিভাগৰ ঘোষণাৰ পিছতে সমস্যাৰ সৃষ্টি হৈছে সাধাৰণ জনতাৰ টিয়কৰ কাকজনত পোৱাৰে পৰা বেংকৰ দুৱাৰে দুৱাৰে সন্তানৰ সৈতে ঘূৰি ফুৰিছে অভিভাৱক পুনৰবাৰ জনাইছো শিক্ষা বিভাগৰ ঘোষণাৰ পিছতে সমস্যাৰ সৃষ্টি হৈছে সাধাৰণ জনতাৰ টিয়কৰ কাকজনত পোৱাৰে পৰা বেংকৰ দুৱাৰে দুৱাৰে সন্তানৰ সৈতে ঘূৰি ফুৰিছে অভিভাৱক শিক্ষা বিভাগৰ এটা ঘোষণাক লৈ চৰম দুৰ্ভোগত ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা মতে প্ৰাথমিকৰ পৰা স্নাতক পৰ্যায়ৰ সকলো ছাত্ৰ-ছাত্ৰীকে একাউণ্ট খোলাটো বাধ্যতামূলক এই নিৰ্দেশনাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ মাজত যিহেতু শিক্ষা বিভাগে উল্লেখ কৰা নাই কোনো সময়সীমা সেই বিভ্ৰান্তিৰ সৃষ্টি হৈছে ৰাজ্যৰ মাজত টিয়কৰ বেংকসমূহতো কোভিড-19ৰ বাবে মুকলি কৰা নাই ছাত্ৰ-ছাত্ৰীৰ একাউণ্ট খোলাৰ ব্যৱস্থা উল্লেখ্য যে ইউবিআই টিয়কৰ কাকজন শাখাত মুকলি কৰিছে বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ একাউণ্ট খোলাৰ এই সুবিধা অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰসমূহত বছৰৰ পাছত বছৰ জুৰি একাউণ্ট খোলাৰ পৰা বিৰত আছে কৰ্তৃপক্ষই এছবিআই নুখুলে এনে একাউণ্ট অভিভাৱকৰ একাউণ্ট থাকিলে খুলিব পাৰিব ল'ৰা-ছোৱালীয়ে ইউবিআই বেংকত কৰোনা মহামাৰীৰ সময়তো নাই কোনো সামাজিক দূৰত্ব নাই কোনো মুখত মাস্ক অভাৱনীয় ভিৰ কাকজনত যদিহে প্ৰশাসনে দায়িত্ব নলয় ভয়ংকৰ গণসংক্ৰমণৰ আশংকা হোৱাটো নিশ্চিত ইফালে শিক্ষা বিভাগে সময়সীমা নিৰ্ধাৰণৰ স্পষ্ট কৰাৰ আহ্বান জনাইছে সচেতন ৰাইজে পুৱা 9 বজাৰ পৰা এই ভিৰটো হৈ থাকে প্ৰায় আজি কেইবাদিন ধৰি হৈ আছে ইয়াতে ছাত্ৰ-ছাত্ৰী চৰকাৰী এটা নিৰ্দেশনা আহিছে যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কিবা একাউণ্ট খোলাৰ ব্যৱস্থা কৰিব লাগে গতিকে সেই একাউণ্ট খোলাৰ উদ্দেশ্যৰে ইয়াত এই CSP এইটো ইয়াত আহিছে ইউবিআই শাখাৰ CSP হয় তাত একাউণ্ট খুলিবলৈ চৰকাৰী নিৰ্দেশনা দিছে সেইমতে আহি ল'ৰা-ছোৱালী অভিভাৱক প্ৰায় তেখেতসকলৰ গাৰ্জেনসকল আহি পেলাই যথেষ্ট এটা ভিৰৰ পৰিৱেশ সৃষ্টি হৈছে এনেকুৱা এটা ভিৰ হৈছে যিটো আমাৰ বৰ্তমান যি চলি আছে কোভিড-19ৰ ওপৰত যিটো নীতি নিৰ্দেশনা ছ'চিয়েল ডিষ্টেঞ্চ মাস্ক তেনেকুৱা কোনো ব্যৱস্থা নাই বা চৰকাৰী মানুহ কোনো আজিলৈকে আহি ইয়াত তেতিয়ালৈকে আমি দেখা নাই যে তেখেতসকলে ইয়াত জনসাধাৰণক কৈছে যে এনেকুৱা কৰক তেনেকুৱা কোনো কথা নাই ছ'চিয়েল ডিষ্টেঞ্চৰ কথা নাই মাস্কৰ কথা নাই কথা হ'ল কি অকল একাউণ্ট খোলক ৰাইজ একদম শিলডল ভাঙি আহিছে একাউণ্ট খুলিবলৈ ছাত্ৰ-ছাত্ৰীসকলক লৈ আহিছে বৰ্তমান স্কুল কলেজ সকলো কোভিড-19ৰ কাৰণে বন্ধ ৰাখিছে কিন্তু সেইবোৰ যেনেধৰণে বন্ধৰ নিৰ্দেশনা দিছে এই কণ কণ ল'ৰা-ছোৱালীসকলকো ইয়াত আহি যিটো পৰিৱেশ সৃষ্টি হৈছে তাতকৈ ইয়াত একাউণ্ট খোলাতকৈ স্কুল কলেজ খোলাই বৰ্তমান ভাল হ'ব বুলি আমি ভাবোঁ এনেকুৱা হৈ থাকিলে কথা একেটাই হৈ থাকিলে পৰিৱেশটো একেটাই হৈ থাকিলে কোনো ছ'চিয়েল ডিষ্টেঞ্চৰ কথা নাই ল'ৰা-ছোৱালী অভিভাৱক সকলো একগোট হৈ ইয়াতে একাউণ্টৰ ব্যৱস্থা কৰিছে খালি একদম ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 7 বজালৈকে যথেষ্ট এটা ভিৰ গতিকে চৰকাৰৰ প্ৰতি অনুৰোধ যাতে আপোনালোকে এই বস্তুটো এটা কিবা ব্যৱস্থা কৰে ল'ৰা-ছোৱালী অভিভাৱকসকলক যাতে কিবা এটা নিৰ্দেশনা দিয়ে বা একাউণ্ট খোলাৰ যিটো সময় নিৰ্ধাৰণ কৰি দিছে চৰকাৰে যে খুব কম সময় দিছে কম সময় দিয়াৰ বাবে ইয়াত আজি ভিৰটো আমি পৰিলক্ষিত হৈছে গতিকে চৰকাৰে যাতে এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ আপোনালোকৰ দ্বাৰা যাতে কিবা এটা সুব্যৱস্থা কৰি আমাৰ পৰিৱেশটো যাতে ভাল হয় ল'ৰা-ছোৱালীসকল যাতে আকৌ এই কোভিড-19 তেনেকুৱা এটা ৰোগত যাতে নপৰে গতিকে সেই ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি ষ্টেটত সুধিলোঁ গ্ৰামীণত সুধিলোঁ ক'তো নোৱাৰোঁ বুলি ক'লে সেইটো কাৰণে আমি এতিয়া ইয়াত উপস্থিত হৈ এনেকুৱা ভিৰ কৰিলোঁ কি বেংক এইটো ইউবিআই বেংক ইউবিআই বেলেগ বেংকত খোলা নাই বেলেগ বেংকত নাই দিয়া আকৌ কিয় দিয়া নাই কি কয় কি আমাৰ বোলে ইয়াত খুলিব নোৱাৰে আমালৈ বোলে সেইটো আঁচনি অহা নাই এনেকৈ কি কৈছে কিমান কি ল'ৰা-ছোৱালী আঁচনি কিমান দিনৰ ভিতৰত খুলিবলৈ কৈছে সেইটো আঁচনিটো ছাৰে লিষ্টটো সোনকালে বিচাৰিছে সোনকালে বিচৰাৰ কাৰণে ছাৰে কৈছে আমাক সোনকালে আপোনালোকে একাউণ্টটো খোলক আমাক তাৰ লিষ্ট বিচাৰিছে আমি লিষ্ট দিবগৈ লাগে মানে আপোনালোকৰ মোৰ এই বাচ্ছা আছে আৰু বাচ্ছাটো লৈ নাহিলেও এতিয়া নহয় চহী কৰিবই লাগিব এতিয়া টিয়কৰ বেলেগ বেংকে খোলা নাই খোলা অকল ইয়াত দিছে কোনো বেংকে খোলা নাই গ্ৰামীণতো দিয়া নাই আকৌ ইয়াত ওপৰঞ্চি কৰি দিছে কি মাক বাপেকৰ একাউণ্ট এটা থাকিলেহে খুলিবলৈ দিব এতিয়া আমাক মাক বাপেকৰ ইয়াত একাউণ্ট নাই আমি ওপৰঞ্চি আকৌ এটা একাউণ্ট খুলিবলগীয়া আমাৰ এটাত থ'ব লাগে আমি ইমান দুখীয়া মানুহ আমাৰ হেৰি নাই পাছবুকত আকৌ এটা একাউণ্টত আমি পইচা কেনেকৈ থ'ম এনেই বেলেগে একাউণ্ট এটা খুলিবলগীয়া হৈছে আমি ষ্টেটত সুধিলোঁ গ্ৰামীণত সুধিলোঁ ক'তো নোৱাৰোঁ বুলি ক'লে সেইটো কাৰণে আমি এতিয়া ইয়াত উপস্থিত হৈ এনেকুৱা ভিৰ কৰিলোঁ কি বেংক এইটো ফটোকপি ষ্টুডিঅ' মজিয়াৰ পৰা মই নয়না বিদায় লৈছোঁ চাই থাকিব পৰৱৰ্তী খা খবৰৰ বাবে PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ